ৰাইট আমি বৰ্তমান উপস্থিত আছো দিৰৈ বগৰী চাপৰিত। এই আপোনালোকে সমগ্ৰ পৰিৱেশ দেখিবলৈ পাইছে। মোৰ লগত সহপাঠী বন্ধু বিনোদ শৰ্মা, মোৰ মৰমৰ ভাই দেৱাশিষ শইকীয়া, এয়া গৌতম ৰাজবংশী, এয়া মোৰ মৰমৰ বন্ধু ইখান চুতীয়া, সীমান্ত গগৈ। এয়া দেখিবলৈ পাইছে আজি 26 জানুৱাৰী দিনাখন আমি দিৰৈ বগৰী চাপৰিত উপস্থিত হৈছোহি। বিনোদ কি কবা, কেনেকুৱা লাগিছে? না ভাল লাগিছে। আজি আমি 26 জানুৱাৰী মৰাণ কলেজতে গোটেই অনুষ্ঠানটো চৰকাৰী যিটো মাহমৰা সমজিলাৰ চৰকাৰী অনুষ্ঠানটোত আমি সকলোৱে অংশগ্ৰহণ কৰাৰ পাছত আমি ইয়াতে বগৰী চাপৰিত গোটেই আমাৰ বন্ধু ভাতৃ সতীৰ্থসকল আমি ইয়াতে লগ খাইছো আৰু আনন্দ কৰিছো। আৰু মোক মাইক্ৰফোন দিছে। এয়া ঠিক আছে। দেৱাশিষ কোৱা, কিবা এটা কোৱা। খুব ধুনীয়া লাগিছে, খুব বঢ়িয়া। আমাৰ এনেও বগৰী চাপৰি বুলি ক'লে আমাৰ সকলোৱে ভালেই পায়। আমাৰ এটা নতুনকে পিকনিক প্লেচ ইয়াত হৈছে, হয় নাই? আমি আহি 26 জানুৱাৰী উপলক্ষে আমি ইয়াত ফূৰ্তি কৰিছো, অকমান ভাল লাগিছে। হয় ধন্যবাদ, খুব ধন্যবাদ। সীমান্ত, আজি সীমান্তক লগ পাইছো। সীমান্ত কিবা এটা কোৱা। ইয়াতে আহিলো, ককাইসকলক লগ পালো, ভালে লাগিছে। ভাল লাগিছে ন? ভালে লাগিছে, হয় ধন্যবাদ। সকলোৱে ভাল লাগিছে ইয়াত লগ পাই। মৰাণ মহাবিদ্যালয়ত 2008 চনৰ পৰা একেলগতে পঢ়া গোটেই বন্ধুকেইজন লগ পাইছো, লগতে ভাইটি দুজনো আছে। গোটেইকেইজনক লগ গোটেইকেইজনে ভাল লাগিল। আমাৰ হৰা জিএছটো আছে, সেইটো কৈ দিয়া। হৰা জিএছ দেৱাশিষ শইকীয়া। 2013 চনত আমি দেৱাশিষ শইকীয়াক মৰাণ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক হিচাপে আমি প্ৰতিনিধিত্ব কৰাইছিলো। এয়া এখেত হৰা সম্পাদক। খেলোতো আমাৰে ভাই আছিলে, সদায় আমাৰ ককাই, সদায় আমাৰ ভাই থাকিবই লাগিব। তুমি ইমান ধুনীয়াকে আজিকালি নতুনকে ব্লগাৰ হৈছা, ভাল লাগিছে। আমাৰ ককা এটা যে নতুনকে মানে ইমান ধুনীয়াকে, মই কেইবাটাও ভিডিঅ' চাইছো, ভাল লাগিছে। নতুন আৰু তাতে আমাৰ সাহিত্যিক এজন সঞ্জীৱ চেত্ৰী, উদীয়মান সাহিত্যিক, ভাল লাগিছে। আগুৱাই যোৱা। ধন্যবাদ, আশা কৰিছো। ধন্যবাদ দেৱাশিষ। আজিৰ দিনটো এনেধৰণে ধৰি ৰাখি খুব ভাল লাগিছে। আজি আটাইকেইজনৰ বন্ধুসকলক মই লগ পাই পেলাই খুব ভাল পাইছো। গৌতম কিবা এটা কোৱা। আমাৰ বগৰী চাপৰিত আজি আমাৰ বন্ধুবৰ বিনোদ, সঞ্জীৱ, ইখানু, সীমান্ত, দেৱাশিষ সকলোকে লগ পাই আজি খুব আনন্দ উপভোগ কৰিছো। হয় আৰু আমাৰ এই যিখন নৈখন বৈ গৈছে আপোনালোকে দেখিব, সঞ্জীৱে দেখুৱাব। খুব সুন্দৰ এখন নৈ, আৰু এই ঠাইডোখৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। ভৱিষ্যতে আৰু দূৰ দূৰণিৰ পৰা মানুহ আহি ইয়াত বনভোজস্থলী হিচাপে যিটো মানে ঘোষণা হৈ গ'ল আৰু মানুহে ভাল পাইছে। আমি আজি আহি উপস্থিত হৈ খুব আনন্দিত হৈছো। আমি আগতো আহিছো, কিন্তু আজি আহি খুব ভাল লাগিছে, মনটো একদম উৎফুল্লিত হৈ গৈছে। আহক আপোনালোকে এবাৰ আহি উপভোগ কৰক। আৰু ইমানতে ক'লো, ধন্যবাদ। নিশ্চয় নিশ্চয়। বন্ধুসকল, আপোনালোকক জনাবলৈ পাই খুব ভাল লাগিছে। দিৰৈ বগৰী চাপৰি উজনি অসমৰ পিকনিক স্পট হিচাপে খুবেই জনপ্ৰিয় হৈছে। দূৰ দূৰণিৰ ৰাইজসকল আহি ইয়াত আনন্দ মনেৰে পিকনিক খাই উপভোগ কৰিছে। গতিকে আমাৰ ঘৰৰ নিচেই কাষত মৰাণৰ পৰা 8 কিলোমিটাৰ নিলগত থকা এই দিৰৈ বগৰী চাপৰি নৈসৰ্গিক এটা পৰিৱেশৰ মাজত থকা এই পৰিৱেশটো খুবেই ভাল লগা, খুবেই মনোমোহা। বিনোদে খুব ধুনীয়া কবিতা লিখিছিলে আগতে। খুব সোনকালে মোৰ মৰাণ কলেজৰ ৰঙা দুপাটাৰ কাহিনী, যিটো মই মৰাণ মহাবিদ্যালয়ত মনত আছে আজিও। মৰাণ মহাবিদ্যালয়ত পঢ়ি থাকোঁতে মই নৱাগত আদৰণি সভাত মই এটি কবিতা পাঠ কৰিছিলোঁ, যে মৰাণ কলেজৰ ৰঙা দুপাটাৰ কাহিনী। আৰু এই কবিতাটো মোৰ এটা মনত এটা আশা আছে, বহুত দিনৰ পৰা এটা হেঁপাহ আছে, যে এই কবিতাটো মই হয়তো এটা ধুনীয়া এটা আকাৰ এটা দি মই ৰাইজৰ মাজলৈ আগুৱাই দিব পাৰোঁ, যিটো শুনি দেখি আমাৰ মৰাণ মহাবিদ্যালয়ৰ যিসকল প্ৰাক্তন সতীৰ্থ আমাৰ আছে তেখেতসকলেও ভাল পাব। বা পুৰণি দিনৰ সেই যিটো মৰাণ মহাবিদ্যালয়ত সেইটো দিনত যিটো হৰ্ষোল্লাস হৈছিল, সেই হৰ্ষোল্লাসৰ এটা পৰিৱেশটো তেওঁলোকেও ৰোমন্থন কৰিবলৈ এটা সুবিধা পাব। মই সেইটো ভাবিয়ে মই মৰাণ কলেজৰ ৰঙা দুপাটাৰ কাহিনী এই কবিতাটো মই সমূহ ৰাইজৰ মাজলৈ খুব সোনকালে আগবঢ়াই দিম। আৰু সঞ্জীৱ, তুমিও সহায় সহযোগ কৰিব লাগিব। নিশ্চয় নিশ্চয়, আমি সদায় এইটো সহায় সহযোগ কৰিব লাগিব। আমি পুনৰ আগৰ দিনবিলাকলৈ ঘূৰি আহিব লাগিব। নিজৰ ব্যস্ততা, সামাজিক, সাংসাৰিক সকলো ৰাজহুৱা ব্যস্ততাৰ মাজতো আমি নিজকে হেৰুৱাই পেলাব নালাগিব। আৰু মই মৰাণ মহাবিদ্যালয়ৰ ৰঙা দুপাটাৰ কাহিনীটো সকলোলৈকে সোনকালে আগবঢ়াই দি আছো। ধন্যবাদ বিনোদ। বিনোদ অকণমান আহিবা। গৌতমে খুব ধুনীয়া কবিতা লিখে। গৌতমৰ কবিতা এটি আমি শুনিব খুজিছো এই মুহূৰ্তত। যিহেতু আজি ৰাতিপুৱাই গণতন্ত্ৰ দিৱসৰ উপলক্ষে মনত অহা 2-এটা শব্দ মই বান্ধি ৰাখিলোঁ মোবাইলৰ পেজত।
আৰু মই ফেচবুকতো আপলোড কৰিছোঁ। কেনেকুৱা লাগিলে আপোনালোকে জনাব, মই মুখেৰে কৈ দিওঁ এতিয়া পাঠ কৰি দিছোঁ। ৰাইজে সৰ্বে ৰাইজে জনাব আমাক, ভাল পালেও ৰাইজ, বেয়া পালেও ৰাইজ, নে কি কোৱা? গণতন্ত্ৰ মোৰ প্ৰাণৰো প্ৰিয়, মোৰ জনগণ, হে মোৰ দেশ মহান, নালাগে আদেশ, প্ৰয়োজনত পাতি দিম ভিৰ। এক মিনিট তুমি ফোন ৰিচিভ নকৰিবা। ই মানে সৰু সুৰা MLA আমাৰ বিনোদ যে সৰু সুৰা MLA, মানে ফোন ৰিচিভ নকৰিবা। না হৈ গ'ল, মোৰ কবিতাটো ইমানখিনি আছিলে, মোৰ খুব চুটি কবিতা। আৰু এবাৰ পাঠ কৰা, আৰু এবাৰ পাঠ কৰি দিয়ে। গণতন্ত্ৰ, মই যিটো শিৰোনামা দিছোঁ গণতন্ত্ৰ, মোৰ প্ৰাণৰো প্ৰিয়, মোৰ জনগণ, হে মোৰ দেশ মহান, নালাগে আদেশ, প্ৰয়োজনত পাতি দিম ভিৰ। ইমানতে মোৰ কবিতাটো সমাপ্ত কৰিছোঁ। সুন্দৰ, খুব সুন্দৰ লাগিলে জনাব ৰাইজ। একদম চুটিকৈ ধুনীয়া কবিতা লিখিছে গৌতম। মই ৰাতিপুৱা ফেচবুকত পাইছোঁ গৌতমে কবিতাটো আপলোড দিছে। ভাল লাগে, ই মাজে সময়ে কবিতা এনেধৰণেৰে দি দেই, ইও সামাজিক আৰু ৰাজনীতিৰ লগত জড়িত হৈও মাজে মাজে কবিতাবিলাক, কিন্তু গৌতম ৰাজবংশী যিটো ফেচবুক একাউণ্ট ইয়াৰ, সেই একাউণ্টটোত কিন্তু মাজে মাজে কবিতাবিলাক ই আপলোড কৰি থাকে। ভাল লাগে। মই ভাবোঁ যে ই ইমানখিনি কাম, ঘৰ সংসাৰ, সামাজিক জীৱন, ৰাজনৈতিক জীৱন গোটেইখিনি চম্ভালাৰ পিছতো কবিতাৰ কাৰণে যে সি আকৌ এটা সময় যে সি যে পায় যে এই কবি কাব্যিক ভাষাবিলাক বিচাৰি ধুনীয়াকৈ শব্দৰ মালিতা গাঁঠি তুমি যে ধুনীয়াকৈ যে সজাই পৰাই তোলা। আৰু মই বিশেষভাৱে বিনোদ শৰ্মা আৰু গৌতম ৰাজবংশীক আহ্বান জনাইছোঁ, এই যি কাব্যিক ধাৰাবাহিকতা, এই ধাৰাবাহিকতা যাতে তোমালোকে আগন্তুক দিনতো ৰক্ষা কৰা, তাৰ বাবে মই আহ্বান জনাইছোঁ। আৰু সময় সুবিধা মিলিলে আমি কাব্যিক জগতত, কাব্যিক এটা পৰিৱেশত আমি লগ পাম। ৰাইজ এনেধৰণে মই আপোনালোকক দেখাই যাম। আৰু এওঁলোকে খুব ধুনীয়াকৈ কবিতা কাব্যিক চৰ্চা কৰে আৰু এতিয়াও কৰি আছে, কিন্তু এওঁলোকে লুকুৱাই ৰাখে। আমাৰ বন্ধু গৌতম ৰাজবংশীয়ে দেখায়, কিন্তু এখেতে লুকুৱাই ৰাখে। মই কি কথা বুজি নাপাওঁ। এই বিনোদ শৰ্মাই কলেজত পঢ়ি থকা দিনত খুব সুন্দৰভাৱে লিখি এই চৰ্চা ৰাখিছিলে, কিন্তু আজি এই 2-4 বছৰৰ পৰা এখেতক মই তেনেধৰণে পোৱা নাই। কিন্তু এখেতৰো মানে যি ব্যক্তিগত ডায়েৰী তেখেতে মানে লিখি ৰাখিছে বুলি আমি বিশেষভাৱে জানিবলৈ পাওঁ। মোৰ মায়ে এটা পুৰা ফাইল এটা মেইনটেইন কৰি থৈ দিছে। হয়, মোৰ ল'ৰাটো কেতিয়াবা দেখুৱাই যে তোৰ দেউতাই এইখিনি লিখিছিলে চা। মোৰ একদম 7, 8, 9ত যিখিনি কবিতা মই লিখিছিলো, পেপাৰে যিখিনি আলোচনী ওলাইছিলে, এই কবিতাখিনি এতিয়া মোৰ ঘৰত মোৰ মায়ে সযতনে ৰাখি থৈ দিছে। মোৰ ল'ৰাটো কেতিয়াবা ক'লে মই শুনো, কিন্তু সময়ৰ তাগিদাত মই নোৱাৰিছোঁ। কিন্তু মই পুনৰ এই ক্ষেত্ৰটোলৈ মই ঘূৰি আহিম। আৰু মই সোনকালে মৰাণ কলেজৰ ৰঙা দুপাতাৰ কাহিনী আপোনালোকে নাপাহৰিব। একদম মনত আছে, মই যেতিয়া সৰু আছিলোঁ তেতিয়া প্ৰদীপ দাই পুৰা তাগাদা দিছিলে। প্ৰদীপ বৰুৱা দাদা, তেখেত আমাৰ মৰমৰ দাদা, তেওঁ পুৰা তাগাদা দিছিলে। তেওঁ তাগাদাতে পৰি বকতা, নেমুগুৰি, খোৱাং এনেকুৱা কৰি বহু কবি সন্মিলনত কবিতা পাঠ কৰিছিলোঁ। আজি সেই তাগাদাটো সঞ্জীৱে মাৰিছে। মোৰ একদম পুনৰ এই সৰুকালৰ দিনটোলৈ মনত পৰি গ'ল। মই সঞ্জীৱৰ পেজৰ সমূহ দৰ্শকসকলক অনুৰোধ জনাইছোঁ যে ময়ো আজি বহুত দিনৰ পৰা দেখি আহিছোঁ, ময়ো লাইক, কমেণ্ট, শ্বেয়াৰ মই মাৰিছোঁ। সঞ্জীৱে মৰাণ অঞ্চলৰ, সমগ্ৰ মৰাণ অঞ্চলৰ সাহিত্য আদি জগতক লৈ ভিডিঅ' কেইটামান ইতিমধ্যে প্ৰস্তুত কৰিছে আৰু তেওঁ ফেচবুকৰ জৰিয়তে সমূহ ৰাইজৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই দিছে। মই আপোনালোকক অনুৰোধ জনাইছোঁ যে সঞ্জীৱৰ যি প্ৰচেষ্টা, যে মৰাণ অঞ্চলৰ গোটেই সাহিত্যিকসকলক লৈ সাহিত্য চেতনাসমূহক ৰাইজৰ মাজলৈ লৈ যোৱা যি তেওঁৰ আশা আকাংক্ষা আৰু যি প্ৰচেষ্টা, এই প্ৰচেষ্টাটোক আগত লৈ যাওক আপোনালোকে। আৰু তাৰ বাবে আপোনালোকে প্লিজ অনুগ্ৰহ কৰিছোঁ, আপোনালোক সকলোকে লাইক, কমেণ্ট এটা আৰু শ্বেয়াৰ এটা আপোনালোক সকলোৱে মাৰি দিয়ক। আৰু সঞ্জীৱো অনাগত দিনত তেওঁ এই চেনেলটোৰ জৰিয়তে আগবাঢ়ি যাওক। মৰাণৰ সাহিত্য সংস্কৃতি এই গোটেই জগতটোক তেওঁ জগত সভালৈ লৈ যাওক। ধন্যবাদ বন্ধুসকল, ধন্যবাদ। আপোনালোকে ইমান পৰে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আজিলৈ ইমানতে। আমাৰ আটাইকেইজন বন্ধুবৰ্গক আপোনালোকে চিনি পালে, দেখিলে, তেওঁলোকৰ মনোভাৱবোৰ আপোনালোকে জানিলে। গতিকে ইমানতে ভিডিঅ'টো সামৰণি মাৰি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এৰিছোঁ। ধন্যবাদ।